ফাৰ্ষ্টত জেলেপি খালোঁ, তাৰপিছত লাঞ্চত এয়া আন্দা এটি লাঞ্চ কৰিলোঁ, তাৰপিছত এয়া বৌয়ে ঢেঁকী দি আছে, তাৰপিছত এয়া মানে হেৰি কি কয় তাচুক মানে গিফ্ট এটা দিছোঁ। মোৰ দাদাহঁত আহি পাইছেহি, সি অটিষ্টিক হয়। তাৰপিছত এইজনী মোৰ ভতিজী হয়, তাইক মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ, কিন্তু প্ৰব্লেমটো কি হৈছে অসমীয়া বুজি নাপায়। যিহেতু কেনেডাত জন্ম হৈছে সেইকাৰণে তাই অকল ইংলিছে জানে, অসমীয়াটো বৰ এটা নাজানে। তো ফাৰ্ষ্ট টাইম যিহেতু আমাৰ ঘৰলৈ আহিছে, তাইকতো কিবা এটা দিব লাগিব ন, সেইকাৰণে আমিতো সৰু সুৰাকৈ আৰু এটা ৰূপৰ খাৰু এযোৰ দিলোঁ। লাকিলি তাইৰ চাইজত হৈ গ'ল আৰু খাৰুযোৰ ধুনীয়াকৈ তাইৰ চাইজত ফিটত হৈছে। তাৰপাছত খাৰুযোৰ তাক ধুনীয়াকৈ পিন্ধাই দিলোঁ, মই পিন্ধাই দিলোঁ, মানে টাইট কৰি দিছোঁ আৰু খাৰুযোৰ। তাৰ বাহিৰেও মানে আৰু এটা বস্তু তাইৰ কাৰণে লৈছোঁ, যিহেতু ছোৱালী মানুহ ন, ছোৱালী মানুহ কাৰণে বস্তু